আজি দিনটোত আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই আহিছোঁ বৰলুইতে কেনেকুৱা এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যোৰহাটৰ নিমাতীত ককিলাত সেই পৰিৱেশটো আমি দেখুৱাই আহিছোঁ। মই আকৌ এটা বিশেষ দৃশ্য আন এটা স্থানৰ বিশেষ দৃশ্য লৈ আহিছোঁ। এই মুহূৰ্তত এই যিখিনি দেখিছে এয়া হৈছে পাৰ্কোপাইন। এই পাৰ্কোপাইন দিয়া হৈছিলে খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে। যোৰহাট জলসম্পদ বিভাগে এই পাৰ্কোপাইন ইয়াতে সংস্থাপন কৰিছিলে, কিন্তু এইসমূহ পাৰ্কোপাইনে ইতিমধ্যে খহাই লৈ গৈছে। আৰু মই যিটো পুৱাৰ ভাগত যিটো কথা বাৰে বাৰে কৈছোঁ যে কেৱল মাত্ৰ ভিতৰ ককিলা মথাউৰিৰ কাৰণে নহয়, সমগ্ৰ যোৰহাটৰ কাৰণে এই খহনীয়াই কিন্তু ভাবুকি লৈ আহিছে। কাৰণ আমি এই যিটো স্থানত উপস্থিত আছোঁ ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ, প্ৰায় 50 মিটাৰ আছে এই যি ভিতৰ ককিলা মথাউৰি, যিটো আচলতে ৰাজপথ হিচাপে এতিয়া ব্যৱস্থা কৰিছে, সেই মথাউৰিলৈ মাত্ৰ 50 মিটাৰ আছে। বছৰটোৱে কাম চলি থাকে নিমাতী ঘাটত, আৰু বাৰিষা হ'লে দেখোঁ যে ইয়াতে পাৰ্কোপাইনৰ ব্যৱস্থা কৰে। কিন্তু এতিয়া খহনীয়া কিমান দিনৰ পৰা বেছিকৈ হৈছে, যিহেতু দীৰ্ঘদিন খহনীয়া চলি আছে। আৰু এই যি আচলতে জলসম্পদ বিভাগে যিখিনি কাম কৰিছে, আহি পাওঁতে স্থানীয় ৰাইজে এইটো অভিযোগ কৰিছে যে ইয়াতে কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে কাম নকৰে। একাংশ বিষয়া কৰ্মচাৰীয়ে চৰকাৰৰ এই বৃহৎ বৃহৎ আঁচনিৰ নামত ইয়াতে লুটপাট চলাই আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গোটেই কথাখিনি আপোনাক সঁচা কথা। চাওক, আপোনালোকে আজি নিজে আহি প্ৰত্যক্ষ কৰিলে ইয়াত ব্ৰহ্মপুত্ৰ END জলসম্পদ বিভাগৰ যিটো কাৰ্যালয় আছে ইয়াত অস্থায়ীভাৱে হওক স্থায়ীভাৱে হওক 1 নং বুলহেডত। আৰু আপুনি দেখাব পাৰে আমি যোনটো স্থানত উপস্থিত আছোঁ সেই স্থানৰ পৰা 1 নং বুলহেডলৈ বিশেষ জেগা নহয়। তাত আপোনালোকে এতিয়াও ষ্টিং অপাৰেশ্যন চলাব পাৰে। তাত কোনো চাগে এই মুহূৰ্তত কৰ্মচাৰী নাই। আৰু এতিয়াই ইয়াত আমি যোনখন জেগাত আজি আমি উপস্থিত আছোঁ সেই জেগাকণতো তেওঁলোকৰ বিভাগীয় কোনো মানুহ দেখা নাই, বা আমিতো খুব চিক্ৰেটকৈ অহা বুলিও নকওঁ বা কাকো খবৰ খাতি দি অহা নাই, কিন্তু তেওঁলোকেও ইয়াত থাকিব লাগিছিলে। আমাৰ যিমানখিনি সম্ভৱতঃ তেওঁলোকে এই স্পটটোত থাকিব লাগিছিলে। 2-এজন মানুহ কেনেকৈ কি হৈছে কি নাই হোৱা। আপুনি যিটো কথা উল্লেখ কৰি গ'ল যে ইয়াত কাম হৈ থাকে, কামৰ কি ফলপ্ৰসূ হোৱা নাই। মই এটা কথা কওঁ, যদি মই উদাহৰণস্বৰূপে কৈছোঁ, যদি এনেকুৱা ধৰণৰ কাম হৈ আছে ইয়াত 20 টকা যদি অনুমোদন দিয়ে চৰকাৰ পুঁজিৰ পৰা, তাৰ পৰা মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত অনুভৱ হৈছে যে সেই 20 টকাটোৰ 15 টকা জেপত সোমোৱাই 5 টকাহে কাম কৰে যেন মোৰ অনুভৱ হৈছে। খুব বেছি 20ৰ পৰা 22 মিটাৰ জেগা আছে ব্ৰহ্মপুত্ৰ আৰু ককিলা নদী সংলগ্ন হ'বলৈ। এখন বৃহত্তৰ চৰণীয়া পথাৰ আছিলে, এয়া বুঢ়াবাৰী পথাৰ বুলি কয়। এইখিনি নিঃশেষ হৈ গৈছে এতিয়া খুব কম সময়ৰ ভিতৰত। আৰু আমি আচৰিত আৰু দুখ লাগিছে এটা কাৰণেই, আমাৰ ভিতৰ ককিলা কৈৱত্য গাঁওখন বুলিয়ে নহয়, নিঃশেষ হৈ যাব সেইটো বুলিয়ে নহয়, আমাৰ ইয়াত প্ৰায় 15ৰ পৰা 20খন গাঁও আছে বাহনা দাহিখুৰলৈকে। এইখিনি কি অৱস্থা হ'ব ভাবিলেই ভয় লগা। কাৰণ আমি এতিয়া বহুত যদিও খাই বৈ সুখেৰে আছোঁ, কিন্তু মা দেউতাৰ মুখলৈ চাওঁতে এনেকুৱা এটা দুখ লাগিছে যে মা দেউতাই সেই কথাটোকে চিন্তা কৰি থকা যেন লাগে যে মাটিকণ যদি এই থকা জেগাকণো যদি গুচি যায়, তেতিয়াহ'লে আমি মাটি এডোখৰ ল'বলৈ আমাৰ গুৰিত আছে নাই পুঁজি এটা। কিন্তু মা দেউতাৰ মুখত আজিলৈকে খোলা হাঁহি অকণো দেখি পোৱা নাই। কাৰণ এটাই, ব্ৰহ্মপুত্ৰখন আৰু ককিলা নদীখন। ব্ৰহ্মপুত্ৰখনে যদি খহাই লৈ গুচি যায়, তেতিয়া আমি বাসস্থান কৰি থকা মাটিকণ শেষ হৈ যাব, আমি ক'লৈ যাম। মই আৰু এটা কথা জানিব লাগিব। আপোনাৰ পিছফালে দেখিছোঁ যে পাৰ্কোপাইন দিছে জলসম্পদ বিভাগে, কিন্তু পাৰ্কোপাইন খহাই লৈ গৈছে। আৰু কিছু সুদূৰত দেখিছোঁ আহি পাওঁতে এই কথাটো জনাইছিলে যে তাতে 28 কোটি টকাৰ 28খন স্কিন বনালে, কিন্তু সেইবিলাকে কি কাম টকা-মিলা? চাওক, ব্ৰহ্মপুত্ৰ বোৰ্ডে আপোনালোকে কেমেৰা জুম কৰি দেখাব পাৰে নিশ্চয় 28খন স্ক্ৰীণ আছে। এই 28খন স্ক্ৰীণ এটা কাৰণে দিয়া হৈছিলে, অফলামুখৰ যিটো স্পাৰ আছিলে সেই স্পাৰটো পানীৰ বহুত মাজলৈকে আগুৱাই দিয়া হ'ল। ঠিক তেনেদৰে আজিৰ পৰা প্ৰায় দাদাসকল এই এটা কথা আপোনালোকে জানিব, 20-25 বছৰ হ'ল চাগে আমি ইয়াত 2টা স্পাৰ বনোৱা। আপোনালোকে বিশেষ চাগে নাজানিব, ইয়াৰ নিচেই কাষতে 2টাকৈ শৈল স্পাৰ আছে, 1 নং শৈল স্পাৰ আৰু 2 নং শৈল স্পাৰ। কিন্তু তেতিয়া কি চিন্তা চৰ্চা কৰি পানি এই শৈল স্পাৰ 2টা বনাইছিল নাজানো, কিন্তু আজি কোপতি এই ব্ৰহ্মপুত্ৰ পানীত সেই স্পাৰ 2টাত স্পৰ্শ কৰা নাই। কিন্তু অভাৰ যেতিয়া ফ্লাড হয় তেতিয়া জাষ্ট চেলেকাটাহে মাৰে পানী। কিন্তু তেতিয়াই যদি বৈজ্ঞানিক পদ্ধতিৰে খুব স্পাৰ 2টাও বহুত আগলৈ উলিয়াই দিব পাৰিলেহেঁতেন, কিন্তু আজি কোপতি এই স্পাৰ 2টাই কাম দিয়া নাই। ঠিক তেনেদৰে 3 নম্বৰ স্পাৰটো আছে, কিন্তু যিটো আমি নিমাতী ঘাটলৈ অহা যোৱা কৰোঁ, নিমাতী ঘাটৰ মাথাউৰিটো ভিতৰ ছাইডেহে স্পাৰটো আছে।
আচৰিত লাগে। এই স্ক্ৰীণকেইখনৰ কথা কৈছোঁ, 28খন স্ক্ৰীণ বনালে, শুনিবলৈ পোৱা মতে 28খন স্ক্ৰীণত বোলে এখনত 1 কোটি টকা। আচৰিত মানে, এখন স্ক্ৰীণত যদি 1 কোটি টকা হয়, সেই স্ক্ৰীণকেইখনে কিয় একো এটা কাম কৰিব নোৱাৰিলে? মুখৰ আগত আমাৰ কালপ্ৰিট স্বৰূপ এই যোনটো বালিচৰ দেখিছে, এই বালিচৰটো যদি কিবা কাৰণবশতঃ যদি জহি বা কাটি দিব পৰা হ'লে আমাৰ এই অৱস্থা আজিৰ তাৰিখত নহ'লহেঁতেন। কিন্তু এই স্ক্ৰীণকেইখনে আমি খুব আশা কৰিছিলোঁ যে সেই স্ক্ৰীণকেইখনেই মুখৰ আগত বালিটো কাটিব, কিন্তু তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতিৰে কাম কৰা ষ্টাইলটো চাওক আপুনি। সেই স্ক্ৰীণকেইখনে একো কাম নকৰিলে, কিন্তু স্ক্ৰীণকেইখন দিলে 1 কিলোমিটাৰ, মোৰ বোধেৰে 1 কিলোমিটাৰ হ'ব লাগে এখন স্ক্ৰীণ, কাৰণ বামলৈ আধা কিলোমিটাৰ যাব লাগিব, পানীলৈ আধা কিলোমিটাৰ যাব লাগিব। কিন্তু মই আজি অলপ দিনৰ আগত তাত অকণমান মই পৰ্যবেক্ষণ কৰিছিলোঁগৈ, স্ক্ৰীণ কেইখনৰ দৈৰ্ঘ্য মানে আপোনাৰ 20 মিটাৰো নাই। যিভাগে কাম হ'ব লাগিছিল সেইভাগে হোৱা নাই। মোৰ বোধেৰে সম্পূৰ্ণ মই যিমান দূৰ জানো এই বৈজ্ঞানিক পদ্ধতিৰে কাম হোৱা নাই। তেওঁলোকৰ মুনাফা, মুঠতে মানুহক কাম দেখাব লাগে, দেখাইছে, আৰু একো হোৱা নাই ইয়াত। মানে এইবিলাকে এইবোৰ চব দেখনীয়া, মানুহক দেখুৱাব লাগে, আৰু ৰাইজৰ ৰোষত পৰাৰ ভয়ত এই কাম কৰি আছে। মুঠতে চৰকাৰৰ আবণ্টিত ধন তেওঁলোকে আত্মসাৎ কৰিছে, আৰু তাৰ বাহিৰে শব্দ একোৱেই নাই। মানে এইবোৰ বাৰিষাহে দিয়ে। আজি অলপ দিনৰ আগত এই কেইটামান পোষ্ট, ইয়াত 8খন নে কেইখন পোষ্ট স্ক্ৰীণ আছিলে। MP আগৰৱালা নামৰ সেই খুব আগশাৰীৰ ঠিকাদাৰজন, তেওঁৰ কাম বুলি যিমান দূৰ গম পাইছোঁ, কিন্তু কণ্ডিশ্যনটো হৈ গৈছে তেওঁৰ কামখিনিও সফলভাৱে হোৱা নাই। তেওঁ য'ত স্ক্ৰীণ দিছে সেইখিনিহে ক্ৰেক হয় বা আৰু সুমন কলিতা ডাঙৰীয়াৰ গাত ইয়াত সম্পূৰ্ণ তেওঁক জগৰীয়া কৰোঁ। তেওঁ এজন, মই অভিজ্ঞ ব্যক্তি বুলি মই নকওঁ, কেতিয়াও নকওঁ। তেওঁ মুখৰ আগতো ক'ম, তেওঁ অভিজ্ঞ ব্যক্তি কেতিয়াওৱে হ'ব নোৱাৰে। তেওঁ অহাৰ পৰাই এইখিনি বেছি হৈছে। তেওঁ কোনো অভিজ্ঞ ব্যক্তি নহয় মানে। মোৰ দৃষ্টিত। ধন্যবাদ জনাইছোঁ। এয়া আছিলে এগৰাকী সচেতন যুৱক এই অঞ্চলৰ। মই তেওঁৰ প্ৰতিক্ৰিয়াখিনি গম ল'লোঁ। আপোনাৰ ঘৰ ইয়াতে? হয়। ওচৰতে নে? ওচৰতে, ইয়াতে এই স্থানত আপোনালোকৰ মাটি আছিলে? আছিলে চব মানে পানীত যাই গ'ল, চব খহাই লৈ গুচি গ'ল। খহাই ল'লে। এতিয়া একো নাই, মাত্ৰ 15-20 মিটাৰ মানে আছে ককিলা নদীত পৰিবলৈ, আৰু সেই ককিলা নদীত পৰাৰ লগে লগে মানুহ যে ইয়াত থাকিব আশা কম। মানে এইবাৰ খহনীয়াটো বেছি হৈছে। যোৱাবাৰ যিখিনি আছিলে আপোনাৰ নাই বুলি আপোনাৰ 50 মিটাৰ আঁতৰত আছিলে নৈখন, এইবাৰ 50 মিটাৰ ভিতৰতে গ'ল। এতিয়া স্ক্ৰীণ যিখিনি দিছে, এতিয়া আপোনালোকে দেখিছে পানীত 10টা প'ষ্টো নাই, ওপৰতে দি থৈ গ'ল। এই খহনীয়াত গুচি গ'লে পানীৰ মাজতে দেখিছে। হয়, এতিয়া যিমানে দিছে সিমানে একো কাম নাই। বাৰিষা দিছে, জেগা কোনটো খহনীয়া কোনটো নাই সেইবোৰ ধৰিব পৰা নাই। এনেই মানুহক দেখুৱাই জাপি দিছে, লাষ্টত পানীয়ে খহনীয়াতে খহি পানীলৈ গুচি গৈছে। এতিয়া দেখিছে ওলমি আছে। নিশ্চয় ধন্যবাদ জনাইছোঁ। এয়া আছিলে, মই আকৌ দৃশ্যটো দেখুৱাইছোঁ। এনেধৰণে এতিয়া এই যি আচলতে স্থান, এই স্থানত এনেধৰণৰ খহনীয়া অব্যাহত আছে। তাৰ পিছতো কিন্তু ইয়াৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আজিও কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাক লৈ সমগ্ৰ অঞ্চলটোৰ ৰাইজেই আজিৰ তাৰিখত ক্ষোভিত হৈ পৰিছে। আৰু গোটেই বিষয়টো আচলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে, যে মুখ্যমন্ত্ৰীয়ে এই আচলতে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ হাতত লওক, আৰু তেতিয়াহে কিন্তু যোৰহাট সুৰক্ষিত হ'ব। নহ'লে কোন সময়ত কেতিয়া আচলতে বুঢ়ালুইতে এই যি ভিতৰ ককিলাৰ মথাউৰি খহাই নিব তাৰ কিন্তু নিশ্চয়তা নাই।